খবৰ আপোনালোকৰ? মই দৰ্শনাই পুনৰবাৰ মোৰ এটা নতুন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ চেনেলটোৰ নাম হ'ল গো ট্ৰেন্ডি উইথ দৰ্শনা। এতিয়া মোৰ হাতত আছে এয়া, এইটো কি মেংগো। এয়া মই লগাই ললোঁ গোটেই ফেচটোত। এতিয়া মই নেকটো কভাৰ কৰিম। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ? এনেকুৱা যদি ট্ৰেন্ডি ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ বিচাৰে তেন্তে মোৰ চেনেলটোৰ লগত আপোনালোকে কানেক্ট হৈ থাকিব লাগিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব। Hey guys, এইমাত্ৰ আপোনালোকে যিটো ভিডিঅ' চালে সেই ভিডিঅ'টো হ'ল মোৰ নতুন চেনেল গো ট্ৰেন্ডি উইথ দৰ্শনাৰ। আপোনালোকে মোৰ নতুন চেনেলৰ লিংকটো এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু এই চেনেলটোত মোক আপোনালোকে যেনেদৰে মৰম দিছে, মানে গ্লেম গাৰ্ল দৰ্শনাত যেনেদৰে মৰম দিছে, ঠিক সেইদৰে যাতে মোৰ নতুন চেনেল গো ট্ৰেন্ডি উইথ দৰ্শনাতো আপোনালোকে সমানে মৰম দি যায়। আৰু আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ নতুন চেনেলটো যাতে গ্ৰ' কৰে। আৰু আপোনালোকে নিশ্চয় চাব মোৰ চেনেলটো। আৰু যোৱাকালি এটা প্ৰথম ভিডিঅ' মই যোৱাকালি আপলোড কৰিছোঁ। ভিডিঅ'টো চাব আৰু কেনে পায় মোক জনাব। হে গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? বহুত দিনৰ মূৰত আজি আকৌ কেমেৰাটো হাতত ল'লোঁ। ভিডিঅ' কৰাই নাছিলোঁ কেইদিন খঙতে, কাৰণ ভিউজ ইমান নাহে বা ছাবস্ক্ৰাইবাৰো বহুত কমি আছে। ইমান খং উঠি আছিল, অলপ বাৰ্থডে ভিডিঅ' নবনাওঁ তেনেকৈ ভাবিছিলোঁ। কিন্তু কালি লাইভ আহিলোঁ। লাইভ আহোঁতে আপোনালোকে ক'লে বা ডেইলি ভ্লগ দিব। আকৌ মানে পিগলি গ'লোঁ, মানে বা ডেইলি ভ্লগ দিব, ভিডিঅ'বোৰ নিদিয়ে, ডেইলি ভিডিঅ' দিব ইমানেই ক'লে। তো আপোনালোকৰ ৰিকুৱেষ্টটো ৰাখিবই লাগিব ন। তো সেইকাৰণে খং কমাই কিনে আকৌ পুনৰবাৰ কেমেৰাটো হাতত ল'লোঁ। আৰু আজি হৈছে মানডে। আজি মোৰ ফাষ্টিং হয়, কাৰণ শাওণ মাহ চলি আছে। যিহেতু শাওণ মাহটো মই ফাষ্টিং কৰোঁ মানডেকেইটা। তো আজি ফাষ্টিং। আৰু এতিয়া মই যাম পাৰ্লাৰত, কাৰণ কালি আপোনালোকে মোক বহুতেই কৈছে বা মেকআপ ভিডিঅ' দিব। মেকআপ ভিডিঅ' বহুত দিন দিয়া নাই, কিন্তু মেকআপ ভিডিঅ' দিবৰ কাৰণে লাগিব থ্ৰেডিংটো কৰিব, নহ'লে একদম ভূত টাইপ দেখিব মোক দেখিবলৈ। কাৰণ মেকআপ ভিডিঅ' যদি থ্ৰেডিং নকৰোঁ কেনেকুৱা অদ্ভুত টাইপ লাগিব ন। তো সেইকাৰণে থ্ৰেডিং কৰিব লাগিব, যিহেতু আপোনালোকে মোক ৰিকুৱেষ্ট কৰিছে মেকআপ ভিডিঅ'ৰ। তো থ্ৰেডিংটো কৰিব লাগিব। তো সেইকাৰণে এতিয়া পাৰ্লাৰ যাম। আৰু কালিৰ তুলনাত আজি ৰ'দটো অকণমান পাতল, কিন্তু গৰমটো ঠিকছে আছে, গৰমটো আছে। ৰ'দটো অকণমান স্লাইট পাতল হয়। দেখুৱাই থাকিম। আৰু কালি আমাৰ যেতিয়া মই লাইভ আহিছিলোঁ, টিনটিনৰ কথা ইমানেই সুধিছিল, টিনটিনক ইমানেই মৰম দিছে আপোনালোকে। সেইকাৰণে সকলোকে বহুত বেছি ধন্যবাদ। টিনটিনৰ চক্কৰত মোক আকৌ পাহৰি নাযাব দেই। মোক সদায় মনত ৰাখিব, কাৰণ মই মেইন ন, মই মেইন। টিনটিনটো এতিয়াহে আহিছে দিয়কচোন। দুইটাকে সমানে মৰম কৰিলে হ'ল, না বেছি না কম। মোক আৰু তাক সমানে কৰিলে হৈ যাব। তো এতিয়া কি কৰোঁ, চাহ একাপ খাওঁ, খাই কিনে ডাইৰেক্ট পাৰ্লাৰ। তো ভিডিঅ'টো চাই থাকোঁ। গৈ থাকোঁ। এয়া ওলালোঁ যাবলৈ। মায়ে ছাতি তাতি দি দিছে, ইমান ৰ'দ দিছে বোলে, আৰু ৰ'দত ক'লা হৈ গ'লে দিগদাৰ হ'ব ন ৰ'দত। তো সেইকাৰণে ছাতি দি দিছে। মই গৈ থাকোঁ এতিয়া। ইমান ৰ'দ নাই বাৰু, কিন্তু ৰ'দ নহ'লে কি হ'ল, গৰমটো পূৰা দমে আছে একদম, নক'ব আৰু। তো গৈ থাকোঁ এতিয়া পাৰ্লাৰখন বা খোলা আছেনে নাই। মোৰ এখনেই পাৰ্টিকুলাৰ পাৰ্লাৰ আছে য'ত থ্ৰেডিংটো ভাল হয়। আৰু তাত যদি খোলা নাথাকে, মোৰ যে লগৰজনী যে পূজা, তায়ে কৰি দিয়ে। কিন্তু এতিয়া তাইৰ ঘৰত যাবলৈও সময় নাই। তাই কৰে, নহ'লে এইখন পাৰ্লাৰত, দুটাৰ ভিতৰত এটাত কৰি মই ছেটিছফাইড হওঁ। কিন্তু চাওঁ আজি পাৰ্লাৰখন খোলা আছেনে নাই। তো গৈ থাকোঁ এতিয়া। অকল লিপষ্টিক লগাইছোঁ, একো লগোৱা নাই, কাৰণ ইমান গৰম ন, নোৱাৰিছোঁ আৰু। কেনেকুৱা গৰম গাইজ। যাওঁতে ৰ'দ দিয়া নাছিল, এতিয়া ৰ'দ দিছে। ৰ'দটো দিছেই আৰু গৰম। ক'ল্ড ড্ৰিংক খায়ো থাকিব পৰা নাই। তো এয়াই, গা পা ধুই লওঁ, ফ্ৰেছ হৈ লওঁ। সেই গাইজ, ঘৰ আহি ফ্ৰেছ হ'লোঁ। আহিছে এটা পাৰ্পলৰ পৰা পাৰ্চেল। কি আহিছে দেখুৱাম বাৰু আপোনালোকক। ইমান ভাগৰে আকৌ দৌৰি গৈছোঁ আনিবলৈ তললৈ। মানে আমাৰ ঘৰলৈ অলপ উঠি আহিব লাগেতো, তো ময়ে সেইকাৰণে অকণমান কষ্ট কৰোঁ। আৰু উঠি আহিব নালাগে বোলো, তাতে আমাৰ গলিটোত ৰখিলে হ'ল, ময়ে যাই লৈ আহোঁ, আৰু সিমানখিনি কষ্ট নিদিওঁ। তো খুলি আছোঁ ৰ'ব, আনবক্সিং কৰি আছোঁ কি আছে ভিতৰত। এতিয়া কৰিম আনবক্সিং। কেনেকুৱা গৰম লাগিছে, বহুত গৰম দেই বাপৰে। ঘামি অৱস্থা নাইকিয়া হৈ গৈছে। আৰু আজি থ্ৰেডিং কৰিছোঁ, কেনেকুৱা লাগিছে চাওকচোন। হে, আৰু এতিয়া এইটো খুলিম। ইয়াতে কি আছে নকওঁ, আৰু কি আছে চাই লওক। আৰু এইটো যোনটো পেকেটটো খোলোতে যিটো মানে
প্ৰব্লেম হয় ন মানে বহুত প্ৰব্লেম থাকে খুলোঁতে ইয়াতে আছে কৈয়ে দিওঁ দিয়ক মইশ্চাৰাইজাৰ ছানস্ক্ৰীম আৰু কিবা কিবি আছে চাই থাকক মই খুলিব কিন্তু পৰা নাই ৰ'ব বাপৰে বাপ মই এইবোৰ খোলা মিলাত মানে ইমান এটা ভাল নহয় বাট তথাপিও চব বস্তু পাৰিব লাগে আও চাওক না কেনেকৈ ব্লাড গৈছে মানে কি হ'ল কটাৰীৰ জোংটো লাগি গ'ল কিনে বিষাইছে কি কৰোঁ এতিয়া বিষাইছে কিন্তু বৈধ বিষাইছে কি কৰিলে ভাল হ'ব বা একো গমেই পোৱা নাই ন বৰফ লগাই দিওঁ নেকি অকণমান বৰফ লগাই লওঁ বহুত বিষাইছে ধুই দিওঁ এইটো পানীৰে মানে ভিডিঅ' কৰি আছোঁ ন তো মানে মনটো ভিডিঅ'ৰ ফালে আছে তো কটাৰীখন যে লাগি যাব পাৰে সেইটো ভাবেই অহা নাই বৰষুণে গৰম পানীকে লগাই দিছোঁ অলপমান টাইম কি যে হয় মানে কিবা কৰিব যাওঁ কিবা হয় মই মানে এনেকুৱাই ক'ৰবাত পৰিম নহ'লে ক'ৰবাত কাটিব ক'ৰবাত কিবা হ'ব মানে মই ছোৱালীজনী কি মই অদ্ভুত টাইপৰ কি হ'ব আৰু ৰ'ব অকণমান এইটো কমিলে মই আনবক্সিং কৰি আছোঁ ৰ'ব হাতখন বিষাই আছে বহুত বৰফ অকণমান দি কিনে এনেকৈ থাকিলোঁ অকণমান দেৰি অকণমান ভিডিঅ'টো কৰা হোৱাৰ পিছত বেণ্ডেজ এটা মাৰি দিব লাগিব কি যে হ'ল ক'ৰ পৰা কি মানে ক'বই নোৱাৰোঁ দিয়ক এইবোৰ বাদ দিয়ক হয়তো খুলি দেখাই দিওঁ আজি লাইভ হাতখন কাটি গ'ল ভিডিঅ' কৰি থাকোঁতে মানে একচুৱেলি কি হ'ল যেতিয়া এইটো মানে এনেকৈ দিলোঁ ন এই জোংটো মানে ইয়াতে সোমাই গ'ল তো জোংটো সোমাই কিনে এয়া হৈ গ'ল একো নাই বাৰু কাটিবলগীয়া আছিল আজি দিনটোৱে বেয়া আছিল তথাপিও বেছি একো নহ'ল শিৱ বাবাই বচালে মোক আজি সোমবাৰ ন আজি সেইটো আৰু হাত কাটিব যেন পাইছোঁ পাৰিছোঁ এবাৰ খুলিব পাৰিছোঁ আৰু টেন কি আছে এইটো মোৰ আহি গ'ল মইশ্চাৰাইজাৰ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এতিয়া যিহেতু গৰম পৰিছে কি মইশ্চাৰাইজাৰ ইউজ কৰোঁ মই তো ভাবি এতিয়া ট্ৰেণ্ডত চলি আছে চবতকৈ মামা আৰ্থ মই মামা আৰ্থৰ ভিটামিন চি ফেচ ক্ৰীম এইটো অৰ্ডাৰ কৰিছিলোঁ এইটো লগাই চাওঁ ট্ৰাই কৰি চাওঁ আৰু এইটোৰ দাম হৈছে $599 হয় আৰু মই পাইছোঁ $539 মানে 540তে পাইছোঁ 540ত পাইছোঁ আৰু লগতে মই কুৰিয়াৰ যোনজন দাদা হয় কুৰিয়াৰ দাদাজনক মই 550 পে'মেণ্ট কৰিলোঁ মানে 10 টকা এটা নুসুধিলোঁ আৰু ইমান গৰমে ঘূৰি ফুৰিছে মই 550 পে'মেণ্ট কৰিছোঁ কিন্তু আচল দামটো হ'ল $599 বস্তু আছে সেইকেইটা হ'ল এইটো মামা আৰ্থৰ অইল ফ্ৰী ফেচ মইশ্চাৰাইজাৰ একনি পোন স্কিনৰ কাৰণে কেতিয়াবা যেতিয়া মুখত অকণমান পিম্পলছ ওলায় তেতিয়া সেইকেইদিন মই এইটোৱে ইউজ কৰিম তেতিয়া পিম্পলছবোৰ কমি যাব এইটো এপেলৰ হয় ট্ৰাই কৰি চাওঁ এইটো মামা আৰ্থৰ কেনেকুৱা লাগে ট্ৰাই কৰি চাওঁ ফাৰ্ষ্ট টাইম ট্ৰাই দিছোঁ মই মামা আৰ্থৰ বস্তু আগতে মই ইউজ কৰা নাই এবাৰ প্ৰথম ইউজ কৰিম আৰু ইউজ কৰি কেনেকুৱা পাওঁ আপোনালোকক জনাম বাৰু এইটো হ'ল উপটান ফেচ ৱাছ এইটো মামা আৰ্থৰে উপটান ফেচ ৱাছ ফৰ টেন ৰিমুভেল যেতিয়া আমি ৰ'দৰ পৰা আহোঁ একদম ছানবাৰ্ণ ক'লা মলা হৈ আহোঁ ন তেতিয়া এইটো ফেচ ৱাছেৰে যেতিয়া মুখখন ধুই দিম তেতিয়া কি কওঁ 90% হ'লেও কামত দিব 100% কামত নাহিলেও 90% হ'লেও আমাৰ যিবোৰ ছান টেন সেইবোৰ নাইকিয়া হ'ব আৰু নেক্সটটো হ'ল মামা আৰ্থৰে এইটো হেয়াৰ মাস্ক এটা হয় এইটো মই অৰ্ডাৰ দি চাইছিলোঁ
ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় লগোৱাৰ পিছত। তো এইকেইটাই আছিল প্ৰডাক্ট আৰু শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত মই প্ৰডাক্টকেইটা যিহেতু আহিছে আৰু লগাই কিনে কেনেকুৱা পাওঁ সেইটো বাৰু মই ক'ম, কাৰণ আজি আহিছে, আজিতো মই ইউজ কৰি চোৱা নাই, মই লগাব লাগিব। মানে মেইনলি মোক লাগিছিল এইটো ভিটামিন চি যোনটো ফেচ ক্ৰীম হয়, বহুত শুনিছোঁ এইটো ক্ৰীমৰ কথা, শুনিছোঁ মানে কি মই ৰিভিউ চাইছিলোঁ এইটো ক্ৰীম, আৰু মোৰ বেছি দিন লগা নাই, মই পৰহি অৰ্ডাৰ দিছিলোঁ আৰু আজি আহি গ'ল, চাওক 2 দিনৰ ভিতৰতে আহি গৈছে। মই আচৰিত, এনেকুৱা মোৰ লগত কেতিয়াও হোৱা নাছিল। আকৌ চুৰিখন লৈছোঁ চাওকচোন, এনেকুৱা মোৰ লগত কেতিয়াও হোৱা নাছিল যে বস্তু অৰ্ডাৰ দিছোঁ 2 দিন পিছত বস্তু আহিয়ে গ'ল। তো এইটো আহিয়ে গ'ল, তো চাই থাকক ভিডিঅ'টো। হেই গাইজ, গুড ইভিনিং। অকণমান ৰেষ্ট কৰিলোঁ, ৰেষ্ট কৰি উঠিলোঁ। কেনেকুৱা গৰম, বৈধ্য গৰম দিছে, মানে কাপোৰ চেঞ্জ কৰি তত পোৱা নাই, গা ধুই তত পোৱা নাই, ইমান গৰম। তো এতিয়া ইভিনিং মই ব্ৰত ভাঙিলোঁ, চাকি দিলোঁ, গোঁসাইৰ চাকি দিলোঁ, সেৱা কৰিলোঁ। আৰু এতিয়া মই খাবলৈ মানে ৰুটি ভাত তেনেকুৱা জাতীয় বস্তু নাখাওঁ, মই খাবলৈ কৰ্ণ বইল কৰিছোঁ, এতিয়া চুইট কৰ্ণ বনাম। আৰু আজি হাতখন যে কাটিছিল, চাওকচোন দাগ হৈয়ে আছে, বিৰাট বিষাই আছে, বিৰাট মানে একদম বিৰাটো নহয় আৰু মানে, কিন্তু বিষ এটা আছে আৰু অনুভৱ হয়, মানে আঙুলিটো পিৰপিৰাই আছে পূৰা। আৰু এতিয়া চুইট কৰ্ণখিনি ইয়াতে আগতে উলিয়াই লওঁ, পানীটো যাব দিওঁ, চৰি চুইট কৰ্ণ নহয়, কৰ্ণখিনি, চুইট কৰ্ণ হোৱাই নাই বৰ্তমান। কৰ্ণখিনি ইয়াতে উলিয়াই কিনে পানীখিনি যাব দিওঁ। মই কৰ্ণ খাই খুব ভাল পাওঁ, বিৰাট ভাল পাওঁ, সেইকাৰণে এতিয়া কৰ্ণকে খাম বুলি ভাবিছোঁ, বইল কৰি লৈছোঁ। এড কৰিম নিমখ। আৰু লগতে এটা কথা কওঁ, আপোনালোকে মোৰ নতুন চেনেলটো চাইছেনে? তাত যিটো মই ৰেমেডিৰ ভিডিঅ' দিছোঁ, মানে প্ৰথম ভিডিঅ'টো যোনটো দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো। আৰু ভিডিঅ'টো নোচোৱাকৈ কিন্তু এনে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাব, ভিডিঅ' চাব, চাই কিনে যদিহে ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। আৰু কি কওঁ, মোৰ ইয়াতে মানে মোৰ এইটো চেনেলত যিখিনি ফেমিলি আছে, যিখিনি মোৰ সদস্য আছে, সেইখিনি যাতেও সেইটো চেনেলো ছাবস্ক্ৰাইব কৰে, কাৰণ মই 2টা চেনেলতে ডিভাইড কৰি কিনে ভিডিঅ' দিম, ইয়াতে কিছুমান ভিডিঅ', তাত কিছুমান ভিডিঅ', তাত নতুন নতুন ট্ৰেণ্ডি বস্তুবোৰ দেখিব আপোনালোকে। তো সেয়াই, ছাবস্ক্ৰাইব কৰক, এতিয়াই ভিডিঅ'টো চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এইটো চেনেলত মোক যেনেকৈ মৰম দিছে, সেইটো চেনেলটো যেন তেনেকৈ মই মৰম বুটলিবলৈ সক্ষম হওঁ আপোনালোকৰ পৰা, আপোনালোকে আগুৱাই নিয়ক। তো ইয়াতে নিমখ এড কৰিলোঁ, এতিয়া এড কৰিম বাটাৰ। কৰ্ণ খাই বিচাৰি আছোঁ। হেই গাইজ, মই ডিনাৰ কৰি আহিলোঁ আৰু এতিয়া বাজিছে ৰাতি 11টা বাজিছে। মই এয়া ৰুমলৈ আহিলোঁ আৰু ভাবিলোঁ অকণমান স্কিন কেয়াৰ কৰোঁ। সদায় ৰাতি খোৱাৰ আগত আমি ফেচটো ক্লিন কৰি কিনে শুব লাগে, তো ময়ো সেইকাৰণে ফেচটো ক্লিন কৰোঁ। যিহেতু দিনটো ক'ৰবাত ওলাই যোৱা হয়, দিনটো পূৰা ধূলি বালি লাগি স্কিনটো ডাল হৈ যায়, তো ৰাতি আমি ফেচটো সদায় ক্লিন কৰি কিনে শুব লাগে। যিকোনো ক্লিনজাৰ আপোনালোকে ইউজ কৰিব পাৰে বা ক্লিনজিং ৱাটাৰ ইউজ কৰিব পাৰে। মই এইটো হিমালয়া ইউজ কৰোঁ। ফেচটো কটন দি প্ৰথমতে ক্লিন কৰি লওঁ, চাওকচোন। এতিয়া ফেচটো মই এইটো ফেচ ৱাছেৰে মুখখন ক্লিন কৰি ধুই ল'ম, মানে মামা আৰ্থৰ উপ্টান ফেচ ৱাছ, যোনটো আজি মই পাৰচেজ কৰি আনিছিলোঁ, সেইটোৰে মই মুখখন ধুম, ট্ৰাই কৰি চাম ফেচ ৱাছটো কেনেকুৱা হয়, মোৰ স্কিনত শ্বুট কৰে নে নকৰে, আপোনালোকক মই ইউজ কৰি কিনে জনাই আছোঁ। মই ফেচটো ধুই আহিলোঁ, চাওক ফেচ ৱাছেৰে ধুই আহিলোঁ, পূৰা ক্লিন হৈ গৈছে, খুব ভাল হয় ফেচ ৱাছটো। আৰু ইয়াতে পূৰা 100% নেচাৰেল বস্তু হয়। মামা আৰ্থে আপোনালোকে জানে, মামা আৰ্থে পূৰা 100% নেচাৰেল, ইয়াতে একদম কেমিকেল ইউজ নাথাকে, আৰু সেইটো একদম প্ৰমাণিত হৈছে মোৰ ফেচ ৱাছটোৰ লগত। কাৰণ কি নেচাৰেল যোনটো হালধি আৰু চন্দনৰ যোনটো স্মেল হয়, সেই স্মেলটো মই ফেচ ৱাছটোত পাইছোঁ, আৰু লগাই কিনে একদম নেচাৰেল টাইপ লাগিছে, তো আপোনালোকে ইউজ কৰিব পাৰে। আৰু এতিয়া একদম শেষৰটো ষ্টেপ হ'ল স্কিন ট'নাৰ। এইটো কেতিয়াও স্কিপ নকৰিব, আপোনালোকে কটন দি লগাব পাৰে, মই কটন দিও লগাওঁ, এনেই হাতেৰে লগাই দিওঁ।
আপোনালোকে যদি স্কিন কেয়াৰৰ বিষয়ে আৰু অলপ ভালকৈ জানিব বিচাৰিছে বা নেচাৰেল হোম ৰেমেডি নেচাৰেল ফেচ পেক আমি ঘৰতে কেনেকৈ তৈয়াৰ কৰি কিনে লগাব পাৰোঁ বা ৰ'দেই পুৰা ছালখন আমি কেনেকৈ ঘৰতে হোম ৰেমেডি ব্যৱহাৰ কৰি কিনে আমি ভাল কৰিব পাৰোঁ যদি জানিব বিচাৰিছে নতুন চেনেল গ' ট্ৰেণ্ডি উইথ দৰ্শনাত আপোনালোকে চেক আউট কৰিব পাৰে মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছোঁ হোম ৰেমেডিৰ ওপৰত আমাৰ ফেচটো আমি কেনেকৈ গ্ল'য়িং স্কিন কৰি ৰাখিব পাৰোঁ বা আমাৰ ৰ'দেই পুৰা ছালটো কেনেকৈ নাইকিয়া কৰিব পাৰোঁ সেইটোৰ ওপৰত এটা ভিডিঅ' দিছোঁ আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰে ভিডিঅ'টো গ' ট্ৰেণ্ডি উইথ দৰ্শনা গ' ট্ৰেণ্ডি উইথ দৰ্শনা মই লিখি দিছোঁ স্ক্ৰীনত আপোনালোকে যাব মোৰ চেনেলটো চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি আৰু আপোনালোকে মোৰ FB-টো ফ'ল' কৰিব পাৰে FB পেজত গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ তো আজিলৈ এইখিনি বাই বাই